নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি এই ভিডিঅটোৰ জৰিয়তে শংকৰদেৱ শিশু নিকেতনৰ অষ্টম শ্ৰেণীৰ গণিত বিষয়ৰ 7B অনুশীলনটো আলোচনা কৰিবলৈ ওলাইছো অলৰেডি আমি 7A অনুশীলনটো আপলোড কৰা হৈ গৈছে তোমালোকে যদি ভিডিঅটো চোৱা নাই মই ডেসক্ৰিপচনৰ লিংক দি দিম তাৰ পৰা চাব পাৰিবা এতিয়া আমি আহাসুন কোৱেশ্চনখিনলৈ যাওঁ ফাৰ্স্ট কোৱেশ্চনটো আছিল আমাৰ এনে ধৰণৰ কোনটো সত্য আৰু প্ৰতিটোৰে একোটা উদাহৰণ দিব দিছিলে আমাক তো এতিয়া প্ৰথম কোৱেশ্চনটো আছিল এনে ধৰণৰ ঘন সংখ্যা এটা অযুগ্ম হলে ইয়াৰ ঘনমূলো যুগ্ম অযুগ্ম হয় তোমাক অপচন দুটা দিছে যুগ্ম হ'ব পাৰে অযুগ্ম হ'ব পাৰে বুলি কৈছে এতিয়া আমাৰ গম পালো যে অযুগ্ম হ'ব কিয়নো ঘন সংখ্যা এটা যদি আমাৰ অযুগ্ম 3 যদি আমাৰ অযুগ্ম হৈছে গতিকে ঘনমূলো হ'বগে অযুগ্ম 27 ও তা অযুগ্ম হ'ব এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ বি লৈ ঘনমূলত কেতিয়াবা অকল এটা অংকও থাকিব পাৰে নোৱাৰে অত আমাৰ आंसर হ'বগে পাৰে কাৰণ 8 ৰ ঘনমূল যদি আমি কৰো আমি 2 পাম 2 এটা অংক তো এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ সি লৈ এটা সংখ্যাৰ বৰ্গ যদি 4 ৰে হেক হয় সংখ্যাটোৰ ঘন 6/8 ৰে হেক হ'ব আমাৰ 8 ৰে হেক হ'ব কিয়নো এটা সংখ্যাৰ বৰ্গ মানে 2 যদি আমি বৰ্গ কৰো আমি 4 পাম আৰু 2 যদি আমি কিউব কৰো আমি কি পামগে 8 পাম এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ ডি লৈ কোৱেশ্চন নম্বৰ ডি টো আছিল এনে ধৰণৰ এটা ঘন সংখ্যা 7 ৰে হেক হলে তাৰ ঘনমূল 3/7 ৰে হেক হ'ব বুলি কৈছে 7 ৰে যদি হেক হয় এতিয়া আমাৰ आंसरটো হ'বগে 3 ৰে হেক হ'ব যদি 7 কিউবক যদি আমি 343 পাম 7 কিউবক কৰিলে আমাৰ কি ৰে হেক হৈছে 3 ৰে হেক হৈছে এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ ই লৈ এটা ঘন সংখ্যাত দুটা অংক থাকিলে ঘনমূলত অংক থাকিব দুটা অংক যদি আমাৰ ঘন সংখ্যাটোত থাকে তো আমাৰ ঘনমূলত আমাৰ এটা থাকিব आंसर হ'ব এটা 27 ৰ ঘনমূল 3 এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ এফ লৈ কোৱেশ্চন নম্বৰ এফ টো আছিল এনে ধৰণৰ এটা ঘন সংখ্যাত তিনিটা অংক থাকিলে ঘনমূলত অংক থাকিব যদি তিনিটা থাকে আমাৰ হ'বগে এটা 125 ৰ ঘনমূলত আমাৰ কি থাকিব 125 ৰ ঘনমূল হ'বগে 5 আমাৰ 5 টো হ'বগে এটা অংক এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ জি লৈ এটা ঘন সংখ্যাত চাৰিটা অংক থাকিলে ঘনমূলত অংক থাকিব চাৰিটা যদি থাকে আমাৰ হ'বগে आंसर 2 তো 1331 ৰ ঘনমূল হ'বগে 11 তো 11 হ'বগে দুটা অংক বিশিষ্ট সংখ্যা এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 8 লৈ কোৱেশ্চন নম্বৰ 8 আছিল এনে ধৰণৰ এটা ঘন সংখ্যাত পাঁচটা অংক থাকিলে ঘনমূলত অংক থাকিব 2 3 আৰু 4 2/3/4 তো আমাৰ হ'বগে 2 তো পাঁচটা অংক থাকিলে 74088 আমাৰ পাঁচটা অংক থাকে ঘনমূলত হ'বগে 42 আমাৰ দুটা অংক থাকিব এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ আই লৈ এটা সংখ্যাৰ শেষত তিনিটা অংক যদি তিনিটা শূন্য থাকিলে ঘনমূলত শূন্য থাকিব তিনিটা যদি শূন্য থাকে আমাৰ ঘনমূলত শূন্য থাকিব এটা দুটা অংক থকা সংখ্যা এটাৰ ঘনত তিনিটা অংক থাকিব পাৰে নোৱাৰে তো নোৱাৰে দুটা অংক থাকিলে আমাৰ ঘনকও যদি আমাৰ কি হ'ব মিনিমাম 4টা তো হ'বই তো দুটা থাকিব তিনিটা থাকিব নোৱাৰে এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 2 লৈ উৎপাদক পদ্ধতিৰে নিখুত ঘন সংখ্যা কেইটাৰ ঘনমূল আমাৰ ঘনমূল উলিয়াব দিছে 343 যদি আমি চুটি হৰণৰ নিয়মত ভাঙো 7 আমি কেইটা পাম তিনটা পাম গতিকে আমি কি কৈছো 343 জায়গাত আমি 7 কিউব বহাইছো 7 কিউব তো আমাৰ আছে আৰু এই ঘনমূলডাল যদি আমি অতৰাই দিও তো আমাৰ ইয়াতে 3 পাৱাৰ টো লগত 1/3 মাল্টিপ্লাই হ'ব 3 কাটা যাব গতিকে আমাৰ হ'বগে 7 যদি বাৰ 1 হয় তো আমাৰ आंसर টো হ'বগে 7 তো আমাৰ ভিতৰুৱা কেনেকে হয় এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 2 লৈ কোৱেশ্চন নম্বৰ 2 টো আছিল 3375 ক আমি চুটি হৰণৰ নিয়মত কৰিছো কৰোতে আমি পালো যে 3 3টা 5 3টা আমি ইয়াত জানোৱে যে ঘনমূল উলাবলে আমি তিনটা অংকৰ এটা পেয়াৰ বনাম তো এটা 3 3টা वाला 5 3টা পালো তো আমি 3 3টা আৰু 5 3টা পোৱাৰ পিছত আমাৰ কি হ'বগে 3 3টা থাকিলে এটা 3 ওলাই আহিব 5 3টা থাকিলে এটা 5 ওলাই আহিব গতিকে 5 3 টা আমাৰ হ'বগে 15 এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 3 লৈ কোৱেশ্চন নম্বৰ 3 টো আছিল এনে ধৰণৰ 13824 ইয়াৰ আমাৰ ঘনমূল উলাব দিছিলে 13824 ক আমি কি কৰিলো চুটি হৰণৰ নিয়মত ভাঙিলো ভাঙোতে আমাৰ 2 3টা এনেকৈ আমি তিনটাকে পেয়াৰ বনালো তিনটাকে পেয়াৰ বনোৱাৰ পিছত আমি 2 কিউব 3 কিউব পালো 2 3টা থকাৰ কাৰণে এটা তো আহিলে বাহিলে
2 তিনটা থকাৰ কাৰণে এটাটো আহিব বাহিৰলে 2 তিনটা থকাৰ কাৰণে এটাটো 3 তিনটা থকাৰ কাৰণে আমি এটা 3 গোটেইকেইটা যদি আমি মাল্টিপ্লাই কৰো 24 পাম এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 4 লৈ কোৱেশ্চন নম্বৰ 4 টো যদি আমি ছুটিহৰণৰ নিয়মত ভাঙো 2 তিনটা 3 তিনটা 7 তিনটা গোটেইখিনি কৰাৰ পিছত আমি গম পালো যে ইয়াতে 2 তিনটা থাকিলে এটাটো ইয়াতে 2 তিনটা থাকিলে এটাটো 3 তিনটা থাকিলে এটা 3 7 তিনটা থাকিলে এটা 7 গোটেইখিনি যদি আমি মাল্টিপ্লাই কৰো আমি পামগে 84 এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 5 লৈ কোৱেশ্চন নম্বৰ 5 টো আমি ছুটিহৰণৰ নিয়মত কৰিছো কাক কৰিছো 91125 91125 যদি আমি কৰো তো 5 তিনটা পাম 3 তিনটা পাম আৰু 3 তিনটা পাম তো আমাৰ 5 তিনটা 3 তিনটা থাকিলে আমি 3 দুটা আহি যাব আৰু 5 এটা আহিব গোটেইখিনি যদি আমি মাল্টিপ্লাই কৰো 45 পাম এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 6 লৈ কোৱেশ্চন নম্বৰ 6 টো আছিল এনে ধৰণৰ তো এই কোৱেশ্চনটোত আমি কি কৰিলো 3 তিনটা 5 তিনটা আৰু 7 তিনটা পাম তো আমি 3 তিনটা থাকিলে এটা 3 হ'ব 5 তিনটা থাকিলে এটা 5 7 তিনটা থাকিলে এটা 7 গোটেইখিনি যদি আমি মাল্টিপ্লাই কৰো 105 পাম এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 3 লৈ কোৱেশ্চন নম্বৰ 3 টো আছিল এনে ধৰণৰ আটাইতকৈ কি সৰু সংখ্যাৰে পূৰণ কৰিলে তলৰ সংখ্যা দুটাৰ পৰা একোটা নিখুঁত ঘন সংখ্যা পোৱা যাব এই ক্ষেত্ৰত সংখ্যা দুটাৰ ঘনমূল উলিয়াব দিছে তো ইয়াৰ লগত আমি কি আটাইতকৈ সৰু সংখ্যা পূৰণ কৰিব লাগিব পোনপ্ৰথমে আমি এই অংকটো কৰোতে আমাৰ যোনটো সংখ্যা দিছে হেতুক আমি ছুটিহৰণৰ নিয়মত ভাঙিম ছুটিহৰণৰ নিয়মত ভাঙিলে 10000 ক আমি ছুটিহৰণৰ নিয়মত ভাঙিলে আমি 2 তিনটা 5 তিনটা এক্সট্ৰা কে আমাৰ a2 টো আৰু a5 টো ৰৈ যাব তো এই 2 কিউব 5 কিউব আৰু 2 * 5 পাম তো এটো আমাৰ নিখুঁত ঘন হবলে আমি তিনটা পেয়াৰ হ'ব লাগে গতিকে 2 ইয়াত এটাহে আছে গতিকে আমি ইয়াত 2 আৰু দুটা লাগিব আৰু 5 ও আমাৰ ইয়াত কি লাগিব আৰু দুটা 5 লাগিব গতিকে আমাৰ কি লাগিব 2 স্কয়াৰ আৰু 5 স্কয়াৰ মানে 100 এৰে পূৰণ কৰিলেহে নিখুঁত ঘন পোৱা যাব এতিয়া যদি আমি 10000 ৰ লগত 100 মাল্টিপ্লাই কৰো আমি এটো পাম আৰু ইয়াৰ যদি ঘনমূল উলিয়াও গতিকে আমাৰ 100 হ'বগে এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 2 লৈ কোৱেশ্চন নম্বৰ 2 টো একেমতে কৰিলে হল এতিয়া আমি কি কৰিলো ছুটিহৰণৰ নিয়মত আমি ইয়াক ভাঙিছো ভাঙোতে দেখিছো যে আমি তিনটা পেয়াৰ বনাবলৈ পোনপ্ৰথমে বিচাৰিম তো তিনটা পেয়াৰ আমি বনালো তো তিনটা পেয়াৰ বনোৱাৰ পিছত আমাৰ কি দেখিছো ইয়াত আৰু এটা 3 প্ৰয়োজন আছে কাৰণ ইয়াতে দুটাহে পালা 3 আৰু ইয়াতে আমি আৰু এটা 2 প্ৰয়োজন আছে গতিকে আমি কি পালো 2 এটা লাগিব আৰু আমাক 3 এটা লাগিব 2 আৰু 3 যদি মাল্টিপ্লাই কৰো আলটিমেটলি আমাক 6 ৰ প্ৰয়োজন হ'ব গতিকে 6 এৰে পূৰণ কৰিলে এটা নিখুঁত ঘন পোৱা যাব গতিকে আমি সংখ্যাটোৰ লগত আমি 6 যদি মাল্টিপ্লাই কৰি দিও 72900 পাম আৰু 72900 যদি আমি ঘনমূল উলিয়াও আমি পামগে 90 কিউবৰ ঘন 90 কিউব মানে হ'বগে 90 এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 4 লৈ কোৱেশ্চন নম্বৰ 4 টো আছিল এনে ধৰণৰ আটাইতকৈ কি সৰু সংখ্যাৰে হৰণ কৰিলে বা আমাক কি কৈছে হৰণ কৰিলে ইয়াৰ আগৰখিনি আছিল পূৰণ কৰিলে তলৰ সংখ্যা দুটাৰ পৰা একোটা নিখুঁত ঘন সংখ্যা পোৱা যাব এই ক্ষেত্ৰত সিহঁতৰ ঘনমূল উলিয়াব দিছে তো আমি হৰণ কৰিলেনো কেনেকুৱা ধৰণৰ হয় আমি নিয়মটো চাও যে পোনপ্ৰথমে আমাক প্ৰদত্ত সংখ্যাটো আমি ছুটিহৰণৰ নিয়মত আমি ভাঙি লম ভাঙাৰ পিছত আমি দেখিম যে 5 তিনটা 2 তিনটা এটা আমি এটো পেয়াৰ বনি থকা নাই 5 দুটাহে হৈ আছে আমাক আৰু এটা 5 ৰ প্ৰয়োজন হ'ব ইয়াতো দুটাহে আছে আৰু এটা আমাক 2 ৰ প্ৰয়োজন হ'ব যেহেতু এবাক আমাক কোৱেশ্চনটো হৰণ কৰিলে বুলি কৈছে গতিকে আমি এই দুটাকে এই দুটা আৰু এই 5 দুটাকে আমি নোহোৱা কৰি দিম বা ইহতেৰে আমি সংখ্যাটো হৰণ কৰি দিম তো আমাৰ 2 দুটা আৰু 5 দুটা মানে 100 ৰে যদি আমি হৰণ কৰি দিও তেতিয়া আমাৰ কি হ'ব বাকিখিনি ধুনিয়াকে এটা নিখুঁত ঘন হৈ যাব 5 তিনটাৰ ভিতৰত এটা হ'ব তিনটা 5 কিউব আৰু 2 কিউব হৈ যাবগে গতিকে আমি 100 এৰে হৰণ কৰিলে নিখুঁত ঘন পোৱা যাব আৰু ঘনমূলটো হ'বগৈ 5 তিনটা আছিল গতিকে এটা 5 2 তিনটা আছিল কাৰণে এটা 2 গতিকে মাল্টিপ্লাই কৰিলে আমি পামগে 10 এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 2 লৈ কোৱেশ্চন নম্বৰ 2 টো আছিল এনে ধৰণৰ তো আমি ইয়াতো পেয়াৰ বনাবলৈ চেষ্টা কৰিছো 3 7 3 আছে আমাক আনপেয়াৰ হ'বগে এটো 5 দুটা আৰু ইয়াক এটা 5 ৰ প্ৰয়োজন হ'ব যেটো আমাক হৰণ কৰিব লগা বুলি কৈছে গতিকে আমি ইয়াকে নোহোৱা কৰি দিম তো 5 স্কয়াৰ মানে 25 এৰে হৰণ কৰিব লাগিব হৰণ কৰিলে আমি নিখুঁত ঘন পোৱা যাব আৰু ঘনমূলটো হ'বগে ইয়াত 3 তিনটা আছে কাৰণে এটা 3 7 তিনটা আছে কাৰণে এটা 7 গতিকে আমাৰ হ'বগে 21 এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 5 লৈ কোৱেশ্চন নম্বৰ 5 টো কি দিছে 8 * 6 * 4 ঘন সেন্টিমিটাৰ আয়তনৰ মমেৰে গঢ়া ঘনক এটা গলাই দিক প্ৰস্থ আৰু উচ্চতাত একে সমান দৈৰ্ঘ্যৰ আন এটা ঘনক সাজিব লাগে মানে এটা অলৰেডি
ইমান আয়তন মানে 8 * 6 * 4 বাহু বিশিষ্ট এটা ঘন গলাই পেলাই আমি কি বনাব লাগে ঘনক বনাব লাগে তো আমি বনাবলে হলে কিমান কম আয়তনৰ ঘনক এটা গলাই ইয়াৰ লগত সংযোগ কৰিলে সেই পূৰ্ণ ঘনকটো পোৱা যাব এই ঘনকটোৰ দিশ কিমান কোন প্ৰথমে আমি পদাৰ্থ যোনটো ঘনক দিয়া আছে তাৰ আয়তনটো উলাই লওঁ তাৰ আয়তনটো উলালে আমি 8 * 6 * 4 কৰিলে 192 পাম এতিয়া আমি কি কৰিম এই প্ৰত্যেকৰে 8 কিউব 6 কিউব আৰু 4 কিউবৰ আমি কৰিম ইহত কিটা যদি আমি ঘন বুলি ধৰো তো ইহতৰ আয়তন উলিয়াম প্ৰত্যেকৰে আয়তন উলালে 512 216 আৰু 64 পাম এতিয়া আমাক কৈছে মিনিমাম একদম সৰু কৈছে ইয়াৰ লগত আমাক কোৱেশ্চনটো দি আছে কিমান কম আয়তনৰ ঘনক এটা গলাব দিছে একদম কম আয়তনৰ গতিকে আমি কি কৰিম ইয়াৰ পৰা 216 ৰ পৰা আমি 192 মাইনাস কৰি চাম যে 24 পাম আৰু 512 পাও যদি আমি মাইনাস কৰো 192 আমি 24 ত কেটো ডাঙৰে পাম সংখ্যাটো গতিকে আমি বাকি কিটা ইগনোৰ কৰি আমি কি কৰি 24 টোৱে লব লাগিব গতিকে 192 ঘন সেন্টিমিটাৰ আয়তনৰ ঘনকটোৰ লগত কম আয়তনৰ 24 ঘন সেন্টিমিটাৰ ঘনক এটা গলাই সংযোগ কৰিলে এটা পূৰ্ণ ঘনক পোৱা যাব তো নতুন যোনটো ঘনক পাম আগতে অলৰেডি 192 আয়তন আছিল তাৰ লগত আমি 24 আয়তন প্লাস কৰিলো 216 ঘন সেন্টিমিটাৰ হল বা 216 আয়তনৰ ঘনক হৈ গল গতিকে আমি কি কৰিম তো 216 ক আমি 6 কিউব কৰিব পাৰো গতিকে এটা ঘনকটোৰ দিশ হবগে 6 কিউব বা এটা বাহুৰ দিশ হবগে 6 কিউব 6 গতিকে এনসাৰটো হবগে আমাৰ 6 তাৰ পিছৰ কোৱেশ্চনটো আছিল 6 নম্বৰ কোৱেশ্চনটো আমাক ঘনমূল উলিয়াবলৈ দিছিলে ঘনমূল উলিয়াবলৈ -27 ৰ ঘনমূল আমি ঘনমূল উলিয়াবলৈ চিনটো পাতিমেই এই চিনটো ঘন চিনটো দি আমি তলত 27 পাতিছো 27 ক আমি যদি কৰো -3 হোল কিউব কৰিব পাৰো কিয়নো -3 তিনটা যদি আমি মাল্টিপ্লাই কৰো আমি -27 পাওঁ গতিকে -27 কিউব হলে আমাৰ এনসাৰটো হবগে -3 এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 2 লৈ কোৱেশ্চন নম্বৰ 2 টো -7 হোল কিউব -7 হোল কিউবক আমি যদি ঘনমূল উলিয়াও গতিকে আমি 7 পাম এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 3 লৈ কোৱেশ্চন নম্বৰ 3 টো আছিল -8000 ক যদি আমি ভাঙিলে আমি কি পাম -20 হোল কিউব পাম 20 কিউব কৰিলে আমি 8000 পাম গতিকে 3 কাটা যাব -20 হবগে আমাৰ এনসাৰ এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 4 লৈ কোৱেশ্চন নম্বৰ 4 টো 274625 ইয়াক আমি ছুটিহৰণৰ নিয়মত যদি আমি ভাঙো 5 তিনটা আৰু 13 তিনটা পাম গতিকে 5 তিনটা থাকিলে তো আমি এটা 5 হ'ব আৰু 13 তিনটা থাকিলে এটা 13 হ'ব মাইনাস ডাল ইয়াৰ লগত আহিবই গতিকে -65 হবগে আমাৰ এনসাৰ এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ B1 লৈ কোৱেশ্চন নম্বৰ B1 কোৱেশ্চনটো এটা ভগ্নাংশ হয় ভগ্নাংশটোৰ ঘন ওলাব দিছে মানে ঘনমূল উলিয়াব দিছে আমি ঘনমূলৰ চিনডাল দিলো 512 ক আমি জানো যে 8 কিউব কৰিলে আমি 512 পাওঁ আৰু 343 জানো 7 কিউব কৰিলে আমি 343 পাওঁ দুইটাতে 8 তিনটা আছে 7 তিনটা আছে গতিকে আমাৰ কি হ'ব বাহিৰলে এটা 8 ওলাই আহিব বাহিৰলে এটা 7 ওলাই আহি যাব তো এনসাৰটো হবগে 8/7 তাৰ পিছৰ কোৱেশ্চনটো এটা আমি মিশ্ৰ ভগ্নাংশ দেখিবলৈ পাইছো এই মিশ্ৰ ভগ্নাংশত আমি অপ্ৰকৃত ভগ্নাংশলে পোন প্ৰথমে লৈ যাম তো আমি এখিনি গমে পাইছো চিনডাল দিছো এটো অপ্ৰকৃত ভগ্নাংশ ললে 125/8 হৈ যাব এতিয়া 125 মানে আমি জানো 5 কিউব আৰু 2 8 মানে হল 2 কিউব গতিকে আমি ইয়াত 5 তিনটা 2 তিনটা আছে গতিকে আমি তিনটা এটা ওলাই আহে 5 আৰু 2 আহিব তো এনসাৰটো হ'ব 5/2 তাৰ পিছৰ কোৱেশ্চনটো আছিল কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 টো 0.42881875 ইয়াক আমি ঘনমূল উলিয়াব লাগে ঘনমূলৰ চিনেৰে আমি পাতিলো এটোক আমি ভাঙিলে পাম যে 0.75 হোল কিউব 0.75 হোল কিউব যদি আমি মাল্টিপ্লাই 0.75 যদি আমি তিনটা মাল্টিপ্লাই কৰো আমি এই এনসাৰটো পামগে গতিকে আমাৰ এনসাৰটো হবগে 0.75 এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 4 লৈ কোৱেশ্চন নম্বৰ 4 টো একেদৰে -5.88832 এটা -5.832 যদি আমি 1.8 হোল কিউব কৰো 1.8 মান তিনটা যদি আমি মাল্টিপ্লাই কৰো আমি পামগে 5.832 গতিকে আমাৰ এনসাৰটো হবগে -1.8 এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 7 লৈ কোৱেশ্চন নম্বৰ 7 টো আছিল এনে ধৰণৰ এটা ঘনকীয় কোটালিত 79.507 ঘনমিটাৰ বতাহ জুৰে কোটালিটোত কিমান ওখটো খুদিছে আমি ইয়াত ঘনমূল উলিয়াই দিলে হ'ব
ঘনমূল উলিয়াবৰ কাৰণে আমি কি কৰিছো 79.507 আমি কি কৰিছো ঘন কৰিবলৈ চেষ্টা ঘনমূল উলিয়াবলৈ চেষ্টা কৰিছো ঘনমূল উলিয়ালে আমি পামগে 4.3 হোল কিউব আৰু 4.3 হবগে আমাৰ এনসাৰ আজিৰ এই ভিডিওটোৰ জৰিয়তে আমি এই কোৱেশ্চনখিনি আলোচনা কৰিলো ইতিমধ্যে আমি 7B অনুশীলনৰ গোটেইখিনি কোৱেশ্চন এই ভিডিওটোত আলোচনা কৰা হৈ গৈছে তোমালোকে ভিডিওটো চাই থকাৰ বাবে ধন্যবাদ আশা কৰোঁ তোমালোকে গোটেই কোৱেশ্চনখিনি ভালদৰে বুজিব পাৰিছা ভিডিও যদি তোমালোকৰ ভাল লাগিছে লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ